নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ মাত্ৰ 10 টকা মূলধন হিচাপে লৈ কেনেধৰণে ব্যৱসায় কৰিব পাৰি বা কেনেধৰণে উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰি আৰু নিজকে এজন সফল ব্যৱসায়ী বা উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি হেতুক সত্য প্ৰতিপন্ন কৰি এগৰাকী অতি কম বয়সীয়া যুৱতীয়ে দেখাবলৈ সক্ষম হৈছে যিগৰাকী যুৱতীয়ে মাত্ৰ 10 টকা বিনিয়োগ কৰি নিজে ঘৰতে কাম আৰম্ভ কৰি অতি সৰুকৈ এটি উদ্যোগ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই উদ্যোগে আজি তেওঁ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ অসমৰে আজি আদৰ্শ তথা এটি চিনাকি নাম হৈ পৰিছে আমি সেই মহিলাগৰাকীয়ে বা সেই যুৱতীগৰাকীয়ে কেনেধৰণে আৰম্ভ কৰি আজি কি পৰ্যায়ত নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকক কিছু দেখুৱাৰ চেষ্টা কৰিম আহক আমি সেই যুৱতীগৰাকীৰ কাষলৈ আপোনালোকক লৈ যাম এইগৰাকীয়ে সেই যুৱতীগৰাকী যিগৰাকী আজি অসমৰ এটি চিনাকি নাম সকলোৰে আদৰ্শ হৈ পৰিছে অনুসন্ধানলৈ তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ দাদা আজি দীৰ্ঘদিন ধৰি আমি সোশ্যাল মিডিয়াৰ যোগেদি দেখি আছোঁ তোমাক যে অতি সুন্দৰ কাম কৰি আছা অতি কম বয়সতে তুমি অতি সুন্দৰকৈ আচলতে কাম কৰি নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছা কিয় চিন্তা কৰা হ'ল যে এনেধৰণে কেঁচুৰ ওপৰত কিবা এটা কৰাৰ কথা কিয় চিন্তা কৰা হ'ল আৰু কেনেকৈ আৰম্ভ হ'ল আমাৰ দৰ্শকসকলক কিছু জনাবৰ চেষ্টা কৰিম নিশ্চয় আসলতে মই ভবা নাছিলোঁ যে কেঁচুটোৰ জৰিয়তে আজি মই সংস্থাপন বা অসমৰ বিভিন্ন মানুহে মোক চিনি পাব আসলে ক্লাছ 7ৰ পৰাই এই কাৰ্যৰ লগত জড়িত হৈ আছোঁ সেই সময়ত মোৰ স্কুলত এটা অনুষ্ঠানৰ জৰিয়তে মই এটা ট্ৰেইনিং লৈছিলোঁ কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি আৰু তেনেকৈয়ে আসলতে আৰম্ভ হ'ল তেতিয়া প্ৰথম অৱস্থাত এটা সৰু মাছৰ কাৰ্টনৰ আৰম্ভ কৰিছিলোঁ 10 টকা কেঁচুৰ সৈতে তাৰ তেনেকৈ কৰি আজি প্ৰায় 13 বছৰ সেইটো কন্টিনিউয়াছলি কৰি আছোঁ আসলতে কয় নহয় যেতিয়া কনসিস্টেন্সি এটা থাকে তেতিয়া হেতুত মানে সদায় হেতু বৰ্তি থাকে তো হেতু কে হাৰুগত কৰি মই এতিয়া বৰ্তমান মুৰে কেঁচুসাৰ হেতু কৰি আছোঁ সো প্ৰথম অৱস্থাত হে তেনেকৈ আৰম্ভ কৰিছিলোঁ অৱশ্যে প্ৰথম অৱস্থাত বিজনেস ভিত্তিক হিচাপে লোৱা নাছিলোঁ কাৰণ তেতিয়া সৰু আছিলোঁ ইমান নাজানো কিন্তু মোৰ আসলতে সেই কৃষি ক্ষেত্ৰখনৰ লগত খুব এটা উত্তপ্ত সম্পৰ্ক আছে সৰুৰ পৰা যেহেতু তেনেকুৱা এটা পৰিবেশতে জন্ম গ্ৰহণ কৰিছোঁ গতিকে তেনেকুৱা কৃষি সম্পৰ্কৰ বিষয়বস্তুবিলাকৰ ওপৰত মোৰ খুবেই এটা মানে ভাল লাগে সো সেই কাৰণে হেতু বস্তুৰ ওপৰত মোৰ আকৰ্ষণ হ'ল আৰু তেনেকৈ কামটোৰ প্ৰতি মই আগ্ৰহী হ'লো প্ৰথমতে সৰু মাছৰ বাকচ এটাত কৰিছিলোঁ তাৰ পিছত দুমাহ মানৰ পিছত মই দেখিলোঁ যে 1 কেজি 2 কেজি মই খাৰ বিক্ৰী কৰিব পাৰিছোঁ তাৰ পিছত মই দেউতাক ক'লো এটা মানে কেছ সাজি দিবৰ কাৰণে ক'লো তেতিয়া দেউতায়ো সেই ঘৰতে যেহেতু বাঁহ আছে বাঁহে এটা তেনেকা কেছ বনাই দিলে আৰু তেনেকৈ প্ৰথম আৰম্ভণি হৈছিলে তেতিয়া বাৰু এনেকুৱা কোনো ধৰণৰ ভাৰ্মিবেদ নাছিলে প্ৰথম সেই তেনেকৈ আৰম্ভণি কৰা হৈছিলে পাপায়ে তেনেকা আইডিয়া লগালে যেহেতু পাপাও বাঁহ বেতৰ কামৰ লগত জড়িত হৈ থাকে গতিকে তেনেকৈ আৰম্ভ কৰা হ'ল এতিয়া এইখিনি আপোনালোকে দেখিবলৈ পাইছে এইখিনি ধুনীয়াকৈ বেদসমূহ এনেধৰণে কৰিছে এইটো অকমান প্ৰচেছটো আমাৰ এইটো মানে আৰম্ভণি কৰিবলৈ যদি কোনোবাই ব্যৱসায়টো আৰম্ভ কৰিব খোজে প্ৰথম মানে কিমান টকা মূলধন হিচাপে লৈ পেলাই কামটো কৰিব পাৰে সেই বিষয়ে অকমান জনাব বিচাৰে ইয়াত দুটা কথা থাকে আসলতে কিমান ডাঙৰকৈ তেওঁলোকে কৰিব বিচাৰিছে প্ৰথমতে যদি কোনোবাই এটা বেডৰ পৰা আৰম্ভ কৰিম বুলি বিচাৰিছে তেতিয়া হলে আপোনাৰ এটা বেডৰ দাম 2500 টকা মান পৰি যাব আৰু এনেকৈ আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা যদি এপ্লাই কৰা হয় এনেকুৱা এটা বেড তেওঁলোকে পাব খালি কামটো কৰিব লাগিব গতিকে কিমান সাইজৰ বেড এটো 15 ফুট দীঘল আছে আৰু 3.5 ফুট বহল আছে এটো তেতিয়া ইয়াত যিখিনি ৰ মেটেৰিয়েল খিনি কেনেকুৱা ধৰণে কি দিব পৰা যায় বা কেনেকৈ ধৰণে কৰিব পাৰি মানে আসলতে কি হয় ৰ মেটেৰিয়েল খিনি বহুতৰ ঘৰতে এভেইলেবল থাকে যেনেকৈ ঘৰখনতে যিখিনি থকা পাত বা শাক পাচলিৰ বাকলি সেইখিনি দিব পৰা যায় আৰু তাৰ উপৰি যদি কমাৰ্চিয়ালি কৰিম বুলি ভাবে তেতিয়া হলে কলগছ আৰু আপোনাৰ মেটেকা সেইখিনি দিব পাৰে সো সেইখিনি কিছুমানৰ ঘৰৰ ওচৰ পাজৰে পোৱা যায় গতিকে সেইখিনি ইমানটা খৰচ নহয় লেবাৰ খৰচটো থাকে বাকি তেনেকুৱা খৰচ নাথাকে বাকি আপোনাৰ এনেকুৱাখন পাল লাগে পালখন আপোনাৰ ওপৰত যাতে ৰ'দটো নপৰে তো তাৰ কাৰণে দিয়া হয় বাকি এইখিনি ঘৰতে মানে এই ষ্ট্ৰাকচাৰটো বনাবৰ কাৰণে বাঁহটোতো ঘৰত থাকিবই সো সেইখিনি খৰচা নহয় আৰু পোনপ্ৰথমে যদি আপোনালোকে এটা এনেকুৱা বেড সাজি ল'ব বিচাৰিছে সোনকালে আপোনালোকে প্ৰডাকশনটো বিচাৰিছে তেতিয়া হলে এনেকুৱা এটা বেডত মানে 10 কেজি আপোনাৰ কেঁচু দিব লাগিব আৰু কেঁচুটো উন্নত মানৰ প্ৰজাতি হয় এটো আমি আইসেনিয়া ফটিডা যেটো কয় হেতু কেঁচু আমি ইয়াতে আছে
সো যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ সৈতে কন্টেক্ট কৰিলে কেঁচুটো পাই যাব এটা 1 কেজি কেঁচুৰ দাম কিমান হ'ব আসলে 1 কেজি কেঁচুৰ দাম 2500 পৰা 3000 টকা মই আসলে 2500 পাৰ কেজিত দিওঁ আৰু কোনোবাই যদি 5 কেজিতকে ওপৰত নিয়ে তেতিয়া হলে অকমান ডিসকাউন্ট ৰেটত মই হেতু দি দিওঁ হয় এটো বেডত তুমি কিমান কেজি কেঁচু লাগিব বুলি ক'লা 10 কেজিটো প্ৰথমতে লাগিব এবাৰ মানে 10 কেজি ইনভেষ্ট কৰাৰ পিছত আৰু প্ৰয়োজন নাই কিনাৰ কাৰণে তাৰ পিছত তেওঁলোকে আৰু বহাই বহাই গৈ থাকিব পাৰিব তাৰমানে প্ৰথম অৱস্থাত যদি 30000 মান টকা মানে মূলধন হিচাপে লৈ পেলাই আৰম্ভ কৰে তাৰ পিছত সেই 30000 টকাই মানে এক্সপান্ড হৈ গৈ থাকিব আৰু নতুনকে মূলধন মানে প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই এটো ৰেডি হৈ গৈছে ন নাই আৰু হৈছে আৰু এইখিনি দেখিছে যে চাহপাতৰ নিচিনা দেখিছে নে এইখিনি খাইছে আৰু সৰু এই চাহপাতৰ গুৰি আৰু অলপমান খাব লাগিব আমি অলৰেডি কাটি পেলাই সেল কৰা হৈছে তো সেইকাৰণে দুদিন মান ৰাখি দিছো এনেকৈ কিছুটো ফলে আপোনাৰ তলত সোমাই এইটো এইটো বেলেগ ভেৰাইটি এইটো আইচিনিয়া ফটিদা বুলি কয় ইয়াতে এটা ৰিং থাকে দেখিছেনে ৰিং থাকে আৰু ইয়াক যদি আপুনি ভালকে চাই ভিজিবল হয় মানে বাহিৰৰ পৰা আপোনাৰ এই কলা কলা হেবিলাক দেখিব এটা একদম ৰ'দত নাথাকে খোৱাটো মানে জিলিকি গৈছে খোৱাটো জিলিকি গৈছে দেখিছেনে কলা কলা হেতু ইহঁতক মানে চাহটো পুৰা লাগে ন চাহটো লাগে হেতু ৰ'দত একদম থাকিব নোৱাৰে দেখিছেনে সেইকাৰণে পুৰা চাহ নিচিনা এনভায়ৰনমেন্টত সিহঁতক ৰাখিব লাগে আৰু মানে প্ৰথমবাৰ কেঁচুটো দিয়াৰ পিছত তাৰ পৰা ইহঁতৰ পৰাই মানে কেঁচু বাঢ়ি গৈ থাকে প্ৰডাকশন হৈ থাকিব মানে এতিয়া এই বেডটো আৰম্ভণিৰ পৰা মানে প্ৰডাকশন হোৱা লাগে মুঠতে কিমান দিন মান সময় লাগে মই হেতু আকৌ পুনৰবাৰ কম যে যদি আপোনালোকে বোলে ইয়াত বোলে 20 কেজি মান কেঁচু আছে তেতিয়া হলে 3 মাহ 4 মাহৰ ভিতৰত ই পুৰা খাই পেলাই খতম কৰি দিব তো কমকৈ যদি কেঁচু লাগে তেতিয়া 5 মাহ মান লাগিব তাৰ মানে কেঁচুটো যিমান বেছি হ'ব সিমানে সোনকাল হ'ব আৰু এইটো এই বেডটোৰ পৰা কিমান মান এইটো 10 কুইন্টাল এইটোৰ অৱশ্যে অকমান বেছি ওলাব 15 কুইন্টাল হেতুত আপোনাৰ 10 কুইন্টাল ওলাব এইটো সাইজটো এইটো অকমান সাইজটো ডাঙৰ আছে এইটো 15 কুইন্টাল কেপাসিটি হয় হেতু 10 কুইন্টাল ওলাব সাধাৰণতে আপোনাৰ এই সাইজটো মানে 3.5 ফুটতকৈ বেছি হ'ব নালাগে এইটো অকমান ডাঙৰ আছে বাৰু যাতে মানে এই দুফালৰ পৰা আপোনাৰ কামটো কৰাৰ সুবিধা হ'ব লাগে ওলাব আৰু এতিয়া এনে খাৰৰ ৰেটটো কেনেকুৱা হৈ আছে এতিয়া খাৰৰ ৰেটটো মই আসলে হোলসেল আৰু ৰিটেল ৰেটত দিওঁ মানে যদি আপোনালোকে 3 কুইন্টাল 4 কুইন্টালতকৈ যদি ওপৰত নিয়ে তেতিয়া হলে লুজকে নিলে 10 টকাকে মই দিওঁ মানে পেকেটিং ৰেটটো বেলেগ থাকে আৰু ইফালে ৰিটেল ৰেটটো আপোনাৰ 15 পেকেটিং হয় সো তেনেকৈ দি থকা হৈছে বহুত ভাল হয় কাৰণ আপুনি সক কিছুমানৰ পুৰা ৰঙচুৱা নিচিনা থাকে আমাৰটো একদম পুৰা কোলা কোলা কাৰণ আমি ভেৰাইটিজ অফ ফুড বিলাক ইয়াত দিওঁ অকল গোবৰ দি পেলাই নকৰো ইয়াতে আমাৰ মেটেকা থাকে কলগছ থাকে বিভিন্ন ধৰণৰ আমি ভেৰাইটিজ অফ ফুড খিনি দিয়াৰ কাৰণে ইয়াৰ কোৱালিটিটো আমাৰ ভাল হয় আৰু এখিনি অলমোস্ট খাইছে আৰু প্ৰায় আৰু 2-3 দিনৰ পিছত সম্পূৰ্ণ খাই শেষ কৰিব খিনি আৰু কাটিব পৰা যাব আৰু আপোনালোকে লক্ষ্য কৰিছে যে কেঁচুৱে সদায় তলত গৈ খাই যদিও ওপৰত আহিহে সিহঁতে মল ত্যাগ কৰে এটো এটা কেঁচুৰ বিশেষ লক্ষ্য সেইকাৰণে আপোনালোকে দেখিব লাগিছে ওপৰত আমি সেইকাৰণে লেয়াৰ লেয়াৰকে কাটি গৈ থাকো একেবাৰে গুটেটো নহয় এটা তৰফ খালে এটো লেয়াৰ কটা হয় তাৰ পিছত আপোনাৰ নেক্সট তৰফটো আকৌ কটা হয় তেনেকৈ আপোনালোকে লেয়াৰ লেয়াৰকে কাটিব লগা হয় এটো এটা সাইডৰ পৰা খাই গৈ থাকে ন এটা সাইডৰ পৰা সিহঁতে খাই মানে কি হয় তলত যদিও খাইগে সিহঁতে লেট্ৰিন বা মল ত্যাগ কৰিবৰ কাৰণে ওপৰলৈ উঠি আহে যেনেকৈ আমি কেঁচুমতাটো তেনেকৈ মাটি ওপৰতে ওলাই তো তেনেকুৱা সিহঁতৰ এটা বিশেষত্ব আছে এটো বিশেষকৈ মই কেঁচু প্ৰডাকশনৰ কাৰণে কৰিছো আৰু কেঁচু খাৰো ইয়াতে উৎপাদন হৈছে বাৰু আপুনি দেখিব আমাৰ এটো যেটো কেঁচু খাৰ একচুয়াল যেটো কেঁচু খাৰ বুলি কয় এটো কোৱালিটি আপোনালোকে দেখা পাইছে বহুত ভাল হয় এই জায়গাটো আমি এই কাৰণে নিৰ্বাচন কৰি লৈছো আৰু এটো বাহৰ তল হয় বিশেষকৈ আৰু ঠাণ্ডা পৰি থাকে সেই কাৰণে আমি কেঁচু প্ৰডাকশনৰ কাৰণে এই জায়গাটো নিৰ্বাচন কৰি লোৱা হৈছে এখিনি কেঁচু তলত আছে এখিনি কেঁচু তো আইচিনিয়া ফটিদা হয় এখিনি একেবাৰে ৰেডি হৈ আছে ন এখিনি তাৰমানে তোমাৰ কেঁচু প্ৰডাকশনটো ইয়াৰ পৰাই কৰা নি এটোতে কেঁচু মানে কেতিয়াবা খৰকে কিছু মানে বিচাৰে যে কেঁচু তেতিয়া আমি সেইগিটা হেই ব্যৱহাৰ নকৰো আৰু এটো পৰাই আমি ডাইৰেক্ট কৈ দিওঁ তো এটো মেলি আমাৰ কেঁচু খাৰ প্ৰডাকশন মানে কেঁচু প্ৰডাকশনৰ কাৰণে বনোৱা হৈছে কেঁচু কি ওয়েদাৰটো অলপ মানে হেৰি চাহ কেঁচুৰ মই কেইটামান বিশেষত্বৰ কথা কৈ দিছো কেঁচুৱে সদায় চাহ জেগা ভাল পায় কেঁচুৱে আন্ধাৰ জেগা ভাল পায় সেইকাৰণে আমি এইখন এনেকৈ ঢাকি দিছো আৰু সিহঁতে ৰ'দ পৰিলে মানে পুৰা হেতি বহুত সেনসিটিভ হয় ৰ'দ পৰিলে সিহঁতে নাথাকে মানে পলাই যায় তো সেই কাৰণে সদায় এনভায়ৰনমেন্টটো সদায় ঠাণ্ডাই হ'ব লাগে আৰু কেঁচুৰ দাঁত নাথাকে
তো দাঁত নথকাৰ কাৰণে সিহঁতৰ খাদ্যখিনি একদম পূৰা পচাই দিব লাগিব যাতে সিহঁতে শুহি খাব পাৰে তো তেনেকুৱাকৈ মানে মেইনলি খোৱা খাদ্যটোৰ এনভাইৰমেণ্টটো খুব ধুনীয়াকৈ দিব লাগিব আৰু ধুনীয়া প্ৰডাকশ্যন হ'বই তাত কোনো মানে হেৰি নাই চ' সেইখিনি লক্ষ্য ৰাখিব লাগিব আৰু যেতিয়া আপোনালোকে কেইটামান কথা লক্ষ্য ৰাখিব লাগিব যে কেঁচুৱে অকল 24/7 খায়ে থাকে যদি সিহঁতে কেনেবাকৈ খোৱা খাদ্য নাই পায় সিহঁতে কেঁচুখিনি পলাই যাব আৰু যদি তাৰ ৰ'দ বৰষুণ যদি পৰে তেতিয়াহ'লে সিহঁতে পলাই যাব কাৰণ সিহঁতে বহুত সেনচিটিভ হয় আৰু সেইখিনি কথা যদি লক্ষ্য ৰাখি কোনোবাই যদি কৰিব বিচাৰিছে তেওঁলোকে কৰিব পাৰে আৰু প্ৰডাকশ্যন ডেফিনেটলি ভাল হ'ব এইটো তৃষ্ণাই নিজৰ ব্ৰেণ্ড কৰিছে ভাৰ্মি কুইন এইটো ভাৰ্মি কুইন কিয় ৰাখিলা নামটো ভাৰ্মি কুইন যেতিয়া মই কলেজত পঢ়ি থাকোঁ নহয় মোৰ লগৰবিলাকে মই যিহেতু তেতিয়াৰ পৰাই প্ৰডাকশ্যন কৰি আছোঁ আৰু লগৰখিনিয়ে মোক মৰমতে হওক বা জোকাই হ'লেও হওক ভাৰ্মি কুইন আহিলে এনেকৈ জোকায় আৰু তাৰপিছত মই চালোঁ মই বেলেগ নামো দি চাইছিলোঁ হা তাৰপিছত মোৰ এই নামটো কিবা এটা মৰম লাগিলে পটককৈ নাহিলোঁ এইটো নামেই দিব পাৰি চ' এইটো নামকে দিয়া হ'ল আৰু মানুহখিনিও ভাল পাইছে অৱশ্যে দেই বহুতে মোক কয় ভাৰ্মি কুইন নামটো কিন্তু ধুনীয়া নাম দিছা চ' তেনেকৈ আচলতে ভবা হ'ল কোনো তেনেকুৱা বিশেষ ভবা নাছিলোঁ লগৰখিনিয়ে তেনেকৈ মতাৰ কাৰণে আৰু সেইটো নামে ভাৰ্মি কুইন দিয়া আৰু এই তোমাৰ এতিয়া মাৰ্কেটিং সম্পৰ্কত কোৱাচোন তুমি মাৰ্কেটটো কেনেকৈ ধৰণে পাইছা কেনেকৈ ধৰণে পাইছোঁ বুলি ক'বলৈ গ'লে প্ৰথম অৱস্থাত বা অকণমান দিগদাৰ হৈছিলে মই যাব লগা হৈছিলে দোকানে দোকানে যিবিলাকত এনেকুৱা সাৰ বিক্ৰী কৰে আৰু নাৰ্চাৰীবিলাক লৈ যোৱা হয় তাৰমানে নিজে দিছিলাগে সাৰ মই নিজে দিছিলোঁ এই স্কুটি এখন আছিলে তেতিয়া বাৰু মোৰ নিজৰ গাড়ীও নাছিলে তো তেনেকৈ 60-70 কেজি তেনেকৈ লৈ যোৱা হয় প্ৰডাক্ট চেম্পুল দেখুওৱা হয় কিছুমানে লয় কিছুমানে কম খৰচত মানে বেয়া কোৱালিটি প্ৰডাক্ট হ'লেও মানে লৈ লয় তেতিয়া কয় নালাগে আমি কম খৰচত পাই আছোঁ তো ঠিক আছে নালাগে যেতিয়া আৰু নেক্সট আকৌ আহিম তেনেকৈ ভালকৈ পাতোঁ আৰু তাৰপিছতে লাহে লাহে যেতিয়া মোৰ এই ভাৰ্মি কুইন ব্ৰেণ্ডটোৱে জনপ্ৰিয়তা লাভ কৰিলে তেতিয়া মানুহে নিজে কল কৰে আৰু মোৰ বৰ্তমান ফেচবুকত ইনষ্টাগ্ৰামত এটা ভাৰ্মি কুইন পেজো আছে তাতো তেওঁলোকে ফ'ল' কৰিব পাৰিব আৰু তেনেকৈ তেওঁলোকে কণ্টেক্ট কৰি মোৰ সৈতে যোগাযোগ কৰি ল'ব পাৰিব এতিয়া তুমি মাৰ্কেটিংটো মানে কিমান অসমৰ মানে ক'লে পঠিয়াইছা তুমি মই বৰ্তমান যোৰহাট গোলাঘাট শিৱসাগৰ গুৱাহাটী লখিমপুৰ কাৰ্বি আংলং তালৈকে পঠোৱা হৈছে আৰু তোমাৰ প্ৰডাকশ্যন কিমান আছে এতিয়া মান্থলি মই 5-6 টন ওলাই 5 টন ওলাই তাৰমানে এতিয়া মানে বৰ্তমান সময়ত তুমি মাৰ্কেটৰ কাৰণে কোনো চিন্তা কৰিব লগা এতিয়া বৰ্তমান চিন্তা কৰিব লগা হোৱা নাই আচলতে মই চিন্তা কৰিম যেতিয়া সৰহকৈ এক্সপাণ্ড কৰিম তেতিয়া নিশ্চয়কৈ অকণমান মাৰ্কেটিঙত গুৰুত্ব দিব লাগিব এতিয়া যিহেতু 5-6 টনটো বিক্ৰী কৰোঁতে বহুত বিশেষ অসুবিধা নহয় ব্যক্তিসকলে আৰু যিসকলে এবাৰ ব্যৱহাৰ কৰিছে তেওঁলোকে পুনৰ আকৌ মানে বিচাৰি এতিয়া গাঁৱত মানে কি কিছুমান শুনো তাৰমানে দুই এজনে এনেকুৱা ধৰণে প্ৰথমতে কৰাও দেখা যায় তাৰপিছত মানে অকণমান কিছুমান দেখিছোঁতো ডাঙৰকৈ কৈছে পকা টেংকি বনাই ডাঙৰকৈ কৰে কৰাৰ পিছত কি হয় অলপ দিনৰ পিছত বন্ধ হৈ যায় আৰু তেওঁলোকক যেতিয়া সোধা যায় কয় যে বস্তু মানে বিকিব নোৱাৰি বা মানে আমাৰ বিক্ৰী নহয় সেইটো কাৰণে মানে চলাব নোৱাৰি পেলাই বন্ধ কৰি দিলোঁ সেই সম্পৰ্কত তুমি কি ক'বা এতিয়া যিটো ছিটুৱেশ্যন মানে এতিয়া তুমি যিটো দেখিছা এই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত বেছ কৰি পেলাই সেইসকলক তুমি কি ক'বা সেইটো ক্ষেত্ৰত মানে কিছুমান স্কিল লাগিব মাৰ্কেটিঙৰ ক্ষেত্ৰত কিছুমান স্কিল লাগিব আপুনি মানুহজনক দোকানীজনক গৈ পেলাই কেনেকৈ এপ্ৰ'চ কৰিব পাৰিছে আৰু প্ৰথম কথা হ'ল কোৱালিটি ভাল হ'বই লাগিব কোৱালিটি ভাল হ'লে যিকোনো ক্ষেত্ৰতে কোৱালিটি ভাল হ'লে আপোনাৰ প্ৰডাক্ট যাবই যদি গোবৰে যাবই আৰু বালিয়া চালিয়ে চালি পেলাই দি দিয়া হয় তাৰপিছত আৰু এবাৰ ল'ব তাৰপিছততো ডেফিনেটলি নল'বই গতিকে আমি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ভাল কোৱালিটি আপোনাৰ সাৰটো ভাল কোৱালিটি দিব লাগিব আৰু 2 নম্বৰতে আপোনাৰ মানে মাৰ্কেটিং স্কিলটো কেনেকৈ কমিউনিকেশ্যন কৰে মানুহৰ লগত কথা বতৰা পতা সেইখিনি জানিব লাগিব আৰু পেকেজিংটো মই অকণমান উন্নত মানৰ কৰিম এতিয়া বৰ্তমান এইটো লগোটোৱে লগাই দিয়া হৈছে ভাৰ্মি কুইন বুলি আৰু অলপ উন্নত মানৰ কৰিম বুলি ভাবিছোঁ পেকেজিং ভাল হ'ব লাগিব চ' সেইখিনি কথা অকণমান গুৰুত্ব দিব লাগিব মানে কোৱালিটিটো যদি মেইনটেইন কৰা যায় তেতিয়াহ'লে মানে বজাৰ আছে য'তে হওক বজাৰ আছে আৰু ধৈৰ্যটো লাগিব প্ৰথম কথা ধৈৰ্যটো লাগিব যে কষ্ট কৰিব লাগিব কষ্ট কৰাৰ পাছতহে আপোনাৰ ধৈৰ্যৰ ফল মিঠা বুলি যে কয় সেইটো হয় আজি মই 13 বছৰ কৰি আছোঁ কৰাৰ পিছতহে আজি কিবা এটা মোৰ পপুলাৰিটি এটা হৈছে ভাৰ্মি কুইন বুলি সকলোৱে চিনি পাইছে কিন্তু ময়োতো সেই লকডাউনৰ সময়ততো বহুত কষ্ট হৈছিলে মোৰ ঘৰ চলাব লগা হয় তেনেকৈতো মই কৰি আছিলোঁ কিন্তু মই গিভ আপ কৰি দিয়া নাছিলোঁ চ' সেইখিনি কথা প্ৰত্যেকেই গুৰুত্ব দিব লাগিব তৃষ্ণাই আচলতে ভাৰ্মি কম্প'ষ্ট কৰি আজি তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে আৰু এই ভাৰ্মি কম্প'জৰ আচলতে ব্যৱসায়িক ভিত্তিত তেওঁ ব্যৱহাৰ কৰিবৰ বাবে এখন তেওঁ গাড়ীও কিনিছে এনেকুৱা ধৰণৰ এখন কমাৰ্চিয়েল ভেহিকুল তেওঁ মানে কেঁচুসাৰ কৰিয়ে তেওঁ
হেৰি এখন কিনিছে আৰু সেইখন গাড়ীয়ে প্ৰথমতে স্কুটি দি পেলাই আপোনালোকক কৈছে স্কুটি দি তেওঁ নাৰ্চাৰে গৈ পেলাই দিছিলে আৰু কেতিয়াবা বিমুখো কৰিছিলে নলওঁ বুলি কৈছিলে তেওঁ ঘূৰি আহিছিলে আৰু এতিয়া তেওঁ নিজৰ পইচাৰে এখন গাড়ী কিনিছে যিখনে গাড়ীয়ে তেওঁ সাৰ ছাপ্লাই দিয়ে গতিকে সেয়াই তৃষ্ণা আচলতে তেওঁ ক'লে যে আমি যদি কোৱালিটিটো ভাল ধৰণে কৰোঁ আমাৰ যিকোনো ব্যৱসায়তে আমি কৃতকাৰ্যতা লাভ কৰিব পাৰিম আৰু তৃষ্ণা উচ্চ শিক্ষিতা এগৰাকী যুৱতী সেইকাৰণে আচলতে আদৰ্শ বুলি কওঁ কিয়নো এগ্ৰি MSc তেওঁ এগ্ৰি MSc কৰাৰ পিছতো তেওঁ কেঁচুসাৰৰ জৰিয়তে তেওঁ আজিৰ দিনত তেওঁ যিটো কোৱালিফিকেশ্যন আছে তেওঁ এটা সুন্দৰ চাকৰি লৈ পেলাই জীৱন নিৰ্বাহ কৰিব পাৰে কিন্তু সেইটো নকৰি তেওঁ কেঁচুসাৰৰ যোগেদি স্বাৱলম্বী হোৱাৰ কথা ভাবিলে তৃষ্ণা ইমান উচ্চ শিক্ষিত হৈ চাকৰিৰ কথা কিয় নাভাবিলা চাকৰিৰ কথা কিয় নাভাবিলো মানে প্ৰথম অৱস্থাত ঘৰ যিহেতু মই চলাব লগা হয় আমাৰ ঘৰৰ ফাইনেন্সিয়েল আছে তোমাৰ ঘৰ মোৰ মা দেউতা আৰু আমাৰ ছোৱালী 4জনী বাহঁতক বিয়া দিয়া হৈছে তুমি সৰু মই সৰু আৰু সৰুৰ পৰা দেখি আহিছো যে ঘৰৰ সেই দুখীয়া মানে দুখীয়া বুলি নকওঁ অৱশ্যে দে হাম্বল এটা হাম্বল ফেমিলিৰ পৰা বিলং কৰোঁ চ' সেইখিনি সৰুৰ পৰা দেখি আহিছোঁ তো তাৰপিছত MSc কমপ্লিট কৰাৰ পিছত মই সোমাইছিলোঁ অৰ্গেনাইজেশ্যন এটাত সোমাইছিলোঁ তাৰপৰা মই নিজকে নিজে চালোঁ যে মই লোকৰ আণ্ডাৰত কাম কৰিব নোৱাৰোঁ তাৰপিছত কৰাৰ পিছত মই সেইটো এৰি দিলোঁ এৰি দিয়াৰ পিছত মই এইটোত কৰিলোঁ আচলতে মই ছেটিছফেকশ্যনটোত বেছি গুৰুত্ব দিওঁ কাম এটা কৰি আছোঁ পইচাও পাইছোঁ মই যদি ছেটিছফাইড নহয় তেতিয়াহ'লেতো এইটো কামটো কৰাটো কোনো সাৰ্থক নাথাকিব গতিকে লৈ সেইখিনি কথাকে মানে ভাবি লৈ পেলাই এই কেঁচুসাৰ বুলিয়ে নহয় মই ভৱিষ্যতে আৰু কৃষি কাৰ্যৰ লগত জড়িত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ কথা চিন্তা চৰ্চা কৰি আছোঁ আৰু অকল কেঁচুসাৰ বুলিয়ে নহয় মোৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকেও মোক ইনভাইট কৰে বাহিৰত মই বহুতখিনি জেগাত গৈছোঁ নেপাল হায়দৰাবাদ কেৰেলা কে আদি কৰি আপোনাৰ বহুতখিনি মই জেগাত অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ তাত মই কনচালটেঞ্চি হিচাপে তেওঁলোকে মোক মাতে আৰু মই যে এইখিনি কৰি আছোঁ ইউথ লিডাৰ হিচাপে বুলি মই নিজকে নকওঁ বাৰু হ'লেও তেওঁলোকে মাতে আৰু বিভিন্ন ধৰণৰ ইউথসকলক উৎসাহ কৰিবৰ কাৰণে চ' তেনেকৈ কামখিনি কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম আৰু তোমাৰ মানে পৰিকল্পনাটো তোমাৰ কেনেকুৱা ভৱিষ্যত তুমি কেনেধৰণে ভাবা তাৰমানে এই ক্ষেত্ৰখনত তুমি যেনেধৰণে আহিছা তেনেধৰণে তোমাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে যে আৰু আগবাঢ়ি যাবৰ কাৰণে বা বেলেগক তুমি আগবঢ়াই নিবৰ কাৰণে তেনেকুৱা ধৰণৰ তোমাৰ নিজা কিবা পৰিকল্পনা ডেফিনেটলি আছে মই এতিয়া অকণমান পইচাৰ প্ৰয়োজন হ'ব কাৰণ মই অকণমান সৰহকৈ মানে 25টামান আৰু বেড এক্সপাণ্ড কৰাৰ কথা ভাবি আছোঁ চ' 25টামান বেডৰ কাৰণেতো অকণমান পইচা লাগিব তো সেইখিনি ক্ষেত্ৰত ফাইনেন্সিয়েলটো চাই আছোঁ ক'ৰবাৰ পৰা লোন ল'ব পাৰি নেকি 2 ঠাইত মই যোৱাও হৈছে বাৰু তেওঁলোকে সহায় কৰিম বুলিও কৈছে চ' তেনেকুৱাকৈ পৰিকল্পনা কৰি থকা হৈছে আৰু কোনোবা ব্যক্তিয়ে যদি মোৰ ওচৰত আহি ট্ৰেইনিঙো ল'ব বিচাৰে তেওঁলোকে ডেফিনেটলি ল'ব পাৰিব মই শিকোৱাৰ ক্ষেত্ৰত কেতিয়াও সেইটো নকৰোঁ আৰু তাৰমানে তুমি এইটো প্ৰডাকশ্যনৰ লগতে কেনেকৈ ধৰণে মাৰ্কেটিং কৰিব তেওঁলোকে ব্যৱসায় ভিত্তিক কেনেকৈ লৈ যাব সেইখিনি গোটেইখিনি তুমি ট্ৰেইনিঙত শিকোৱা হ'ব আমি সেইখিনি তৃষ্ণাৰ ফোনৰ নম্বৰ আমি ডেছক্ৰিপশ্যনত দি থ'ম আপোনালোকে যদি ভাবে এনেধৰণে কেঁচুসাৰ এটা উদ্যোগ প্ৰতিষ্ঠা কৰিম বুলি তেতিয়াহ'লে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব আৰু তেখেতে আপোনালোকক প্ৰশিক্ষণ দিয়াৰ লগতে কেনেধৰণে আপোনালোকে মাৰ্কেটিং কৰিব সকলোখিনি তেখেতে আপোনালোকক নিশ্চয়কৈ শিকাই দিব আৰু আপোনালোকো আগবাঢ়ি যাব পাৰিব আচলতে মই বিশ্বাস কৰোঁ যিকোনো কামতে যদি আমি একাগ্ৰতাৰে কামখিনি কৰোঁ নিজৰ ওপৰত বিশ্বাস ৰাখি পজিটিভিটি মানে এটা থাকিব লাগিব পজিটিভ মাইণ্ডছেট আৰু অকণমান বাৰু সেই ফিল্ডটোৰ প্ৰতি আগ্ৰহটো থাকিবই লাগিব সকলোৱে যে বিজনেছ কৰিব পাৰিব বুলি তেনেকুৱাও নহয় যিসকলে চাকৰি কৰি ভাল পায় তেওঁলোকে চাকৰিয়ে কৰক কিন্তু যিসকলে বোলে এনেই ঘৰতে বহি আছে তেওঁলোকৰ কাৰণে কিন্তু বহুত স্কোপ আছে মই সৰ্বসাধাৰণতে গাঁও অঞ্চলৰ যুৱক যুৱতীসকলক উদ্দেশ্যি কওঁ তেওঁলোকে কৰিব পৰা বহুত কাম আছে খেতিকে হ'ল উন্নত মানদণ্ডৰ কিছুমান খেতি তেওঁলোকে কৰি ল'ব পাৰে কৰি লৈ অকণমান যদি আইডিয়া কৰি পেলাই অকণমান আধুনিকৰণ কৰি যদি তেওঁলোকে আগবাঢ়িব পাৰে মাৰ্কেটিং কৰিব পাৰে নিশ্চয়কৈ তেওঁলোক সফল হ'ব খালি তাৰ কাৰণে ধৈৰ্য লাগিব আৰু কষ্ট কৰিব লাগিব তৃষ্ণাৰ এই যিটো কাম কৰি আছে আচলতে তেওঁ পৰিয়ালৰ মানুহে পূৰ্ণ সহযোগিতা আগবঢ়ায় মাক আৰু দেউতাক আছে তেওঁলোকেও অতি সুন্দৰকৈ তেওঁ কামত সহযোগ কৰে এয়া মাক দেউতাকে দেখিছে এয়া কৈছে আৰু এই তৃষ্ণাৰে মানে কৃষি কৰ্ম চাবলৈ এই উদ্যোগটো চাবলৈ দূৰ দূৰণিৰ পৰা আহি থাকে মানুহ আহে আৰু ইয়াৰ পৰা কেঁচু নিবলৈ বা সাৰ নিবলৈ বিভিন্নজন আহে আজি আমি আহোঁতে আমি ইয়ালৈ কেইবাজনো ব্যক্তি দূৰ দূৰণিৰ পৰা অহা লগ পালোঁ এই দাদা ঢকুৱাখানাৰ পৰা আহিছে কৃষ্ণাৰ এই কৃষি কৰ্মৰ পৰা ইয়াত কেঁচু নিবৰ কাৰণে আহিছে দাদাই আচলতে কৰিবলৈ লৈছে কামভাগ আৰু কেনেধৰণে কৰিছে কি কৰিছে চাই কিছু কথা জানিবৰ বাবে আৰু
কেঁচু নিবৰ বাবে আহিলে। দাদা কেনেকুৱা লাগিলে? আপুনি ইমান মানে ঢকুৱাখানাৰ পৰা আহিছে কেঁচু নিম বুলি, কৃষ্ণৰ এই ক্ষুদ্ৰ উদ্যোগটো আপুনি চালে, ক্ষুদ্ৰ মানে কি এতিয়া বৃহতলৈ গৈ আছে আৰু আপুনি আপোনাৰ অকণমান মনৰ অনুভৱ কওক। অনুভৱ মানে মই বিশেষকৈ এওঁটো ভিডিঅ'ত পাইছিলোঁ। হয়, ভিডিঅ'ত পাই মানে চোৱা এটা উৎসুকতা আহিলে আৰু হয়, নিজেও ভাবিলোঁ যে মই পাৰোঁনে কৰিব। হয়, তাৰ আগতে বোলো মই প্ৰচেষ্টা কৰাৰ আগতেই প্ৰথমতে বোলে এবাৰ ভিজিট কৰিলে মানে ভাল হ'ব। হয়, তাকে আহিলোঁ, আহি চালোঁ, চাই এতিয়া মনটো এনেকুৱা লাগিছে মানে যেন অলপ লৈয়ে যাওঁ। হয়, 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 আৰু তাকে নিজে প্ৰিপেৰেশ্যন মানে অলপ হৈ আছে বাৰু মোৰ, হয়, হয়, কৰিব পৰা হৈছে আৰু হয়। তাকে কৈছোঁ অলপ বোলো 2 কেজিমান মই লৈ যাওঁ। আমাৰো আচলতে সৌভাগ্য, কৃষ্ণাৰ শিক্ষাগুৰু, কৃষ্ণাক একদম মানে স্কুল লেভেলৰ পৰা পঢ়োৱা শিক্ষাগুৰু, আজি কৃষ্ণাক এই কৰ্মৰাজি ছাৰ আহি থাকে, আজি চাবলৈ আহিলে আমিও লগ পালোঁ। কৃষ্ণাৰ বিষয় লৈ আচলতে বহুখিনি কথাই আমাক ক'লে। ছাৰ আছে, ছাৰ আপুনি অকণমান আপোনাৰ ছাত্ৰী আজি ইমান ভাল কাম কৰি আছে, অসমৰ এটা চিনাকি নাম হৈ পৰিছে, ভাৰ্মি কুইন এটা বেণ্ড, গতিকে আপুনি আপোনাৰ ছাত্ৰীৰ এই মানে ইমান মানে কৃতকাৰ্যতা লাভ কৰিছে, আপুনি কি ক'ব? প্ৰথমতে মই আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ তৃষ্ণাকো মোৰ ধন্যবাদ জনাইছোঁ, লগতে পৰিয়ালকো সকলোকে। মানে কথাটো কি যে এওঁক মই ক্লাছ 7ৰ পৰা পঢ়াইছিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰীলৈকে মোৰ ওচৰতেই পঢ়া বুলি ক'ব পাৰি, কাৰণ মোৰ ওচৰতে তেওঁ থাকি লৈছিলে, ইভেন মোৰ ঘৰলৈও গৈছিলে। আৰু মই এওঁক বুলি নহয়, এওঁলোকৰ বেষ্টটো গোটেইখিনিকে চবকে অৱশ্যে দেই আমি বহুত এনকাৰেজ কৰোঁ। আৰু এইটো আমি যেতিয়া 7ত মই এওঁক পঢ়াইছিলোঁ তেতিয়াৰ পৰা তেওঁলোকে গোটেই পৰিয়ালে মানে সেইটো কৰি আছে। আৰু আগতেও মই আপোনালোকক কৈছোঁৱেই যে মই এদিন আহিছিলোঁ, তেতিয়া ইমানেই কেঁচু হৈ আছিলে, বাহিৰতো মানে সিঁচৰতি হৈ আছিলে নহয় এই গোবৰখিনিত, তেতিয়া গতিকে ইমানেই কেঁচু হৈ আছিলে। আৰু ইমান এতিয়া উচ্চ শিক্ষিত হৈ, এতিয়া এওঁৰ নিচিনা ছোৱালী বা এওঁৰ নিচিনা ল'ৰাই যেতিয়া উচ্চ শিক্ষিত হৈ যেতিয়া আমাক এই কম এতিয়া বহুত ল'ৰা বা ছোৱালীয়ে কি হৈছে, এনেই ধৰক আপোনাৰ ঘূৰি ফুৰিছে, তেওঁলোকে কোনো এটা ব্যৱসায় কৰা নাই কিন্তু ৰাস্তাত উকিয়াবলৈ ভাল পায়। গতিকে এনেকুৱা এটা যদি সৰুকৈ তেওঁলোকে যদি ব্যৱসায় কৰে, মূলধন তেওঁলোকৰ বৰ এটা প্ৰয়োজন নহয়, গম পাইছে নাই? কাৰণ কেঁচা সামগ্ৰীখিনি গোটেইখিনি ঘৰতে পোৱা যায়, মাত্ৰ কেঁচুটো তেওঁলোকে ক'ৰবাৰ পৰা 1 কেজি বা কিবা এটা কিনি নিব লাগিব। আৰু প্ৰথমতেতো ঢেৰ কেঁচু নালাগে, কাৰণ তেওঁ প্ৰথমতেতো জানিব লাগিব, সেইখিনি জানি লৈ পেলাইহে তেওঁ আগবাঢ়িব লাগিব। গতিকে এইটোৰ পৰা যে বহুত লাভৱান। আৰু এটা কথা কি গম পাইছে নাই, মই এইটো ক'বলৈ বিচাৰিছোঁ যে এইটোৱে তেওঁ আৰু এটা আমাৰ প্ৰত্যেক নাগৰিকক এটা মানে বাৰ্তা দিছে যে আমি আমাৰ পৰিৱেশক ৰক্ষা কৰিব লাগে। আজি ইয়াৰ পৰা আমি পৰিৱেশ ৰক্ষা কৰিছোঁ। আজি যদি আমি কেমিকেল সাৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ গোটেই পৰিৱেশ সম্পূৰ্ণ ধ্বংস হৈ গৈছে। আজি চাওক, আজি যদি আমি কিবা কৃষি এটা কৰিছোঁ তেতিয়াহ'লে আমি ফল পোৱা নাই, 2টা বা 1টা লাগিছে। কিন্তু আমি যদি জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আপুনি চাওক উভৈনদীকে এইজোপা কিজানি এতিয়া জৈৱিক সাৰত আপোনাৰ ইয়াতে আছে, জৈৱিক সাৰ চাওক এতিয়া কিমান ধুনীয়া আছে। কিন্তু মোৰ ঘৰত এতিয়া আপুনি যদি এজোপা জিকা চাগে আপুনি দেখিব হেৰি হৈ আছে, কোনো গুটি নাই। তাৰে একচুৱেলি সমাজৰ বাবে এটা অতি সুন্দৰ মেছেজ দিয়াৰ চেষ্টা কৰিলে। তৃষ্ণাক শুভেচ্ছা দিয়াৰ লগতে সমাজৰ বাবে এটা অতি সুন্দৰ মেছেজ দিলে। হয়, ছাৰে যিটো কৈছে হয়, আজি আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ পিছত আমাৰ মাটিৰ গুণাগুণটো কমি গৈছে। আমাৰ মাটি প্ৰদূষণেই হওক বা জল প্ৰদূষণেই হওক, আমাৰ সেই ৰাসায়নিক সাৰখিনিৰ কাৰণে হৈছে। কিন্তু এই জৈৱিক সাৰখিনি যদি আমি ব্যৱহাৰ কৰি, ভাৰ্মি কম্প'ষ্ট ব্যৱহাৰ কৰি পেলাই যদি খেতি কৰা যায়, তাৰ গুণাগুণো ভাল হ'ব, আমাৰ মাটি প্ৰদূষণ, পানী প্ৰদূষণ মুক্ত হ'ব, আৰু আমি প্ৰত্যেকে আচলতে নিৰোগী হৈ থাকিব পাৰিম। আজি আমি ৰোগীয়া হোৱাৰ মূল কাৰণ প্ৰত্যেকৰে কিবা নহয় কিবা এটা আমাৰ বেমাৰ ওলায়, সেয়াৰ মূল কাৰণটো হৈছে আমি সেই ৰাসায়নিক দ্ৰব্যযুক্ত বস্তুবোৰ খোৱাৰ কাৰণে হৈছে। আৰু সেইটো এটা এৱাৰনেছৰ ক্ষেত্ৰতো আমি কৃষ্ণাহঁতৰ নিচিনা উঠি অহা প্ৰজন্মক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু ছাৰকো ধন্যবাদ জনাইছোঁ। এয়াই আছিল ভাৰ্মি কুইন তৃষ্ণা হাজৰিকা। আপোনালোকে তেওঁৰ কথাখিনিৰ পৰাই গম পালে তেওঁ আচলতে কিমান এগৰাকী উদ্যোগী ব্যক্তি। গতিকে তৃষ্ণাই আজি যেনেধৰণে আগবাঢ়ি গৈছে, ভৱিষ্যত যাতে আৰু আগবাঢ়ি যাব পাৰে, আমাৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ নতুন প্ৰজন্মৰ বাবে ভাল কাম কৰি যাবৰ বাবে ভগৱানে তেখেতক সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক, তাকে কামনা কৰিছোঁ। আৰু তেখেতৰ আজি আমি যিটো ব্যৱসায়িক বা আপোনাৰ তেওঁ উদ্যোগটোৰ পৰা যিখিনি আমি দেখালোঁ, আমি ভাবিম আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু আপোনালোকেও তেখেতৰ লগত যোগাযোগ কৰি আপোনালোকৰ এনেধৰণে আগবাঢ়ি আহক। আচলতে তেওঁ গোটেইখিনি কথা ক'লে আমি কোৱাৰ প্ৰয়োজন নাই। এনেধৰণৰ যোগাত্মক চিন্তাৰে ইতিবাচক বাৰ্তা দিয়াৰ বাবে আমি আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ লৈ আহিম। আৰু আমাৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আপোনালোকে চাই থাকিব অনুসন্ধান। আৰু চেনেলটো যদি প্ৰথম চোৱা আৰম্ভ কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আহিব লগা ভিডিঅ'সমূহ আপোনালোকে ঘৰতে বহি পাই থাকিব পাৰে।